নমস্কাৰ আজি হৈছে 5 ডিসেম্বৰ শুক্ৰবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ আৰএছএছক সন্তুষ্ট কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মিয়াৰ ওপৰত চলি আছে নিৰ্যাতন এক বিস্ফোৰক মন্তব্য কৰা হৈছে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আৰএছএছক সন্তুষ্ট কৰাৰ বাবে অসমত মিয়াৰ ওপৰত চলি আছে নিৰ্যাতন আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে চলি আছে আক্ৰমণ আৰু অত্যাচাৰ 26ৰ নিৰ্বাচন পাৰ কৰিবৰ বাবে মিয়া কৰি আছে মুখ্যমন্ত্ৰীয়ে আৰু ৰাজ্য পৰিচালনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মিয়াৰ ওপৰত চলা অপমান কেতিয়াও গ্ৰহণযোগ্য নহয় মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীক এবাৰ তীব্ৰ কটাক্ষ মুছলিম ছাত্ৰ সন্থাৰ এক ডাঙৰ খবৰ জনাইছো আৰএছএছক সন্তুষ্ট কৰাৰ বাবে অসমত মিয়াৰ ওপৰত চলি আছে নিৰ্যাতন মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে চলি আছে আক্ৰমণ আৰু অত্যাচাৰ 26ৰ নিৰ্বাচন পাৰ কৰিবৰ বাবে মিয়া কৰি আছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু ৰাজ্য পৰিচালনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আৰএছএছক সন্তুষ্ট কৰাৰ বাবে অসমত মিয়াৰ ওপৰত চলি আছে নিৰ্যাতন জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ যিকোনো এটা কেঁচা ঘৰৰ ফটো মাৰি দিলে আপুনি নাপাব চৰকাৰী ঘৰ জীৱিকা সখীয়ে দিয়া তালিকা নহ'ব PMAY গৃহৰ বাবে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক শৌচাগাৰ গৰু গাহৰিৰ ঘৰটোকো মানুহৰ ঘৰ বুলি জিঅ ত্যাগ কৰি 43 লাখ হিতাধিকাৰীৰ তালিকা দিছে জীৱিকা সখীয়ে আৰু প্ৰকৃত কেঁচা ঘৰ থকা মানুহক গাঁও সভাপতি পঞ্চায়তৰ সভাপতি সচিবে নতুনকৈ কৰিব বাছনি আৰু প্ৰকৃত হিতাধিকাৰী বুলি পঞ্চায়তৰ সভাপতি সচিবে চহী কৰি দিব লাগিব আৰু পঞ্চায়তৰ সভাপতি সচিবে হিতাধিকাৰী বাছনি কৰাৰ পিছত ভেৰিফিকেশ্যনৰ বাবে পুনৰ হিতাধিকাৰীৰ ঘৰে ঘৰে যাব বিভাগীয় লোক আৰু অনিয়ম হ'লেই পঞ্চায়তৰ সভাপতি সচিবৰ চাকৰি যোৱাৰ লগতে যাব লাগিব জেললৈ এক ডাঙৰ বাৰ্তা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অনিয়ম হ'লেই পঞ্চায়তৰ সভাপতি সচিবৰ চাকৰি যাব জুবিন গাৰ্গৰ ঘটনা আছিল সম্পূৰ্ণ পৰিকল্পিত 10 ডিসেম্বৰৰ পূৰ্বে SITয়ে দাখিল কৰিব চাৰ্জশ্বিট এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ ঘটনা আছিল সম্পূৰ্ণ পৰিকল্পিত 10 ডিসেম্বৰৰ পূৰ্বে SITয়ে দাখিল কৰিব জুবিন গাৰ্গৰ সেই বিশেষ চাৰ্জশ্বিট অহা সপ্তাহত জনোৱা হ'ব চাৰ্জশ্বিট দাখিলৰ দিন আৰু জুবিন গাৰ্গৰ ঘটনা দুৰ্ঘটনা নহয় জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু আৰক্ষীয়ে সাজু কৰিছে বিজ্ঞানসন্মত চাৰ্জশ্বিট সকলো ফালৰ পৰা চৰকাৰ ইতিমধ্যে প্ৰস্তুত হৈ আছে জুবিন গাৰ্গৰ ঘটনা আছিল সম্পূৰ্ণ পৰিকল্পিত আৰু কোনে হত্যা কৰিছিল জুবিন গাৰ্গক হেয়া উল্লেখ থাকিব চাৰ্জশ্বিটত আৰু 10 ডিসেম্বৰৰ পূৰ্বে SITয়ে দাখিল কৰিব সেই বিশেষ চাৰ্জশ্বিটখন অহা সপ্তাহতেই জনখবৰ চাৰ্জশ্বিট দাখিলৰ দিন জনাইছো আৰু এটি ব্ৰেকিং নিউজ প্ৰাপ্য বিচৰাটো আমাৰ অপৰাধ নেকি 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক প্ৰাপ্য বিচৰাটোৱে আমাৰ কি অপৰাধ হল নেকি আমি চৰকাৰৰ বিৰুদ্ধে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম মহানগৰীৰ সচলত 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ পঞ্চম দিনৰ সচলত অব্যাহত 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ প্ৰতিবাদ আৰু সচলত অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদত উত্তাল সচলৰ ধৰ্ণাস্থলী আৰু দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰিলে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ চৰকাৰ বিৰোধী ধ্বনিৰে সচলৰ ধৰ্ণাস্থলীত উত্তপ্ত পৰিস্থিতি আৰু 108 শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা শেহতীয়াকৈ অব্যাহতি দিয়া হৈছে আৰু ন্যায্য প্ৰাপ্তিৰ দাবীৰে 1 ডিসেম্বৰৰ পৰা অব্যাহত ৰাখিছে প্ৰতিবাদ আৰু GVKৰ নিৰ্দেশনাৰ পিছতে কৰ্মচাৰীৰ মাজত লাগিছে এতিয়া হাহাকাৰ এইসকল কৰ্মচাৰীক অব্যাহত দি নতুন বিজ্ঞাপন স্বাস্থ্য বিভাগৰ প্ৰাপ্য বিচৰাটোৱে আমাৰ কি অপৰাধ হল নেকি বুলি প্ৰশ্ন কৰিছে চৰকাৰক আৰু আমি চৰকাৰৰ বিৰুদ্ধে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিম মহানগৰীৰ সচলত 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ পঞ্চম দিনাও সচলত অব্যাহত আছে 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ প্ৰতিবাদ জনাইছো আৰু এটি ব্ৰেকিং নিউজ
উচ্ছেদ বন্ধ কৰিলে বিজেপি যোগদান কৰিব হাজাৰ হাজাৰ মিয়াই। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। উচ্ছেদ বন্ধ কৰিলে বিজেপি যোগদান কৰিব হাজাৰ হাজাৰ মিয়াই আৰু ঘোষণা নেমছৰ সভাপতি বদৰুল ইছলামৰ। এক বিশেষ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। উচ্ছেদ বন্ধ কৰি আলোচনা কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আলোচনা সফল হ'লে বিজেপিৰে লাভ হ'ব আৰু আলোচনা কৰিলে সকলো সমস্যাৰ সমাধান হ'ব, কিন্তু অত্যাচাৰ কৰিলে কোনো সমস্যাৰ সমাধান নহয়। ইয়াৰ ফলত বৰঞ্চ বিভেদৰহে সৃষ্টি হ'ব। মন্তব্য নেমছৰ সভাপতি বদৰুল ইছলামৰ কৈছে যে উচ্ছেদ বন্ধ কৰিলে বিজেপিত যোগদান কৰিব হাজাৰ হাজাৰ মিয়াই। ঘোষণা কৰিছে নেমছৰ সভাপতি বদৰুল ইছলামে আৰু উচ্ছেদ বন্ধ কৰিলে বিজেপিত যোগদান কৰিব হাজাৰ হাজাৰ মিয়াই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। বিটিচিবাসীৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। বিটিচিবাসীৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু কোনো পৰিয়াল কেঁচা ঘৰত থাকিব নালাগে। 9 ডিচেম্বৰৰ পৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু 12 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব বিটিচিত অৰুণোদয় আঁচনিৰ প্ৰক্ৰিয়া। বিটিচি নিবনুৱা যুৱক যুৱতীসকললৈও ভাল খবৰ বিটিচি প্ৰধান হাগ্ৰাম মহিলাৰে। আৰু বিটিচিত নতুন বহু চাকৰি ওলাব আৰু 50 কোটি টকা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ধাৰ্য কৰা হৈছে ইতিমধ্যেই। আৰু এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰাম মহিলাৰে। বিটিচিবাসীৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু অৰুণোদয় আঁচনিৰ সুবিধা আৰু প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। কোনো পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে। 9 ডিচেম্বৰৰ পৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু 12 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। আমি জুবিন যুগৰ মানুহ, হাছিলা বিলৰ উচ্ছেদিতই ন্যায় পাবই লাগিব। আমি জুবিন যুগৰ মানুহ হয় আৰু জুবিন গাৰ্গৰ কথাৰেই আগবাঢ়িব লাগিব। আমি মানুহৰ বাবে হ'ব লাগে। হাছিলা বিলৰ উচ্ছেদিতই ন্যায় পাবই লাগিব আৰু সকলো মানুহ আমি মানৱতা জীয়াই ৰাখিব লাগিব। গোৱালপাৰা হাছিলা বিলৰ উচ্ছেদ শিবিৰত বেৰিষ্টাৰ ইলিয়াছ আনচাৰী আৰু ইংলেণ্ডৰ পৰা আহি উচ্ছেদিতৰ খবৰ ল'লে বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে আৰু জুবিন গাৰ্গৰ বাণীৰেই আগবাঢ়ি যোৱাৰ কথা ক'লে আনচাৰীয়ে। আৰু আমি জুবিন যুগৰ মানুহ হয়, জুবিন গাৰ্গৰ কথাৰে আগবাঢ়ি যাব লাগিব। আমি জুবিন যুগৰ মানুহ আৰু মানুহৰ বাবে হ'ব লাগে বুলি এতিয়া এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰিছে বেৰিষ্টাৰ ইলিয়াছ আনচাৰী। আৰু হাছিলা বিলৰ উচ্ছেদিতই ন্যায় পাবই লাগিব আৰু সকলো মানুহ আমি মানৱতা জীয়াই ৰাখিব লাগিব। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। শক্তি বৃদ্ধি হ'ল এইবাৰ AIUDFৰ। AIUDFত যোগদান জিলা কংগ্ৰেছৰ উপ সভাপতিৰ আৰু শতাধিক সমৰ্থকক লগত লৈ বৃহৎ যোগদান কাৰ্যসূচী। 26ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ শক্তি বৃদ্ধি হ'ল AIUDFৰ। মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ শক্তি বৃদ্ধি আৰু AIUDFত যোগদান জিলা কংগ্ৰেছৰ উপ সভাপতিৰ আৰু কংগ্ৰেছ এৰি AIUDFত যোগদান দৰং জিলা কংগ্ৰেছৰ উপ সভাপতিগৰাকীৰ আৰু দৰং জিলা কংগ্ৰেছৰ উপ সভাপতি ৰুস্তম আলীৰ দলত্যাগ। শতাধিক সমৰ্থকক লগত লৈ AIUDFত যোগদান ৰুস্তম আলীৰ আৰু 26ৰ নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ এৰি AIUDFত যোগদান কৰিছে ৰুস্তম আলীয়ে আৰু দলীয় কৰ্মীক কংগ্ৰেছত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ। দলগাঁও বিধায়কৰ উপস্থিতিত AIUDFত যোগদান ৰুস্তম আলীৰ আৰু শতাধিক সমৰ্থকক লগত লৈ খাগোজানী গাঁৱত AIUDFত যোগদান কৰে ৰুস্তম আলীয়ে।